লিহা অঞ্চলৰ এই দলংখনৰ কথাটো কৈ আসলতে আমি ভাগৰি পৰিলোঁ। এনেকুৱা ধৰণৰ এটা হৈছে মানে কিমান আজি 10-20 বছৰৰ পৰা আমি এই বাঁহৰ দলঙেৰে চলি আছে এই বৃহত্তৰ অঞ্চলটো। এটা বৃহত্তৰ অঞ্চলটোৰ এটা আমাৰ এই দলংখন আসলতে খুব মানে এটা অত্যাৱশ্যকীয় এটা গণসংযোগ ব্যৱস্থা। আৰু এই দলংখন নহ'লে আসলতে আমাৰ দৈনন্দিন জীৱনটোই আমাৰ অচল হৈ পৰে। আমি ক'ব গ'লে আমাৰ ছাত্ৰ ছাত্ৰীৰ কথাটো আছেই, ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি আমাৰ যিখিনি মানুহ ব্যৱহাৰ বাণিজ্য কৰে এই মানুহখিনিয়েও যিহেতু ভুগি আছে, প্ৰত্যেকটো পৰিয়ালে ইয়াত যিহেতু ভুগি আছে। আৰু 3 কিলোমিটাৰৰ ৰাস্তাটো আমি এই দলংখন নহ'লে বা দলংখন নাথাকিলে, আৰু প্ৰত্যেক বাৰিষা কালত এই দলংখন নাথাকে, 3 কিলোমিটাৰ ৰাস্তাটো গৈ ফেলে আমি 10-15 কিলোমিটাৰ হয়। গতিকে এনেকুৱা এটা আমাৰ দুৰ্দশা হৈ আছে গোটেই অঞ্চলবাসীৰ। গতিকে এইখিনিৰ কাৰণে চৰকাৰে যদি যাৱতীয় ব্যৱস্থাখিনি অতি সোনকালে লয়, আমাৰ চবেই ৰাইজে উপকৃত হ'ব। আমি যেনেকুৱা ধৰণে সহায় সহযোগিতা আগবঢ়াব লাগে চৰকাৰখনৰ প্ৰতি আমি প্ৰত্যেকটো সময়তে আমি প্ৰস্তুত আছোঁ। এতিয়া পৰিৱৰ্তনৰ ঢাকঢোলটো বজাই চৰকাৰখনে, গতিকে ক'ত পৰিৱৰ্তন হৈছে, কেনেকুৱা ধৰণে পৰিৱৰ্তন হৈছে সেইটো আমি ক'ব নোৱাৰোঁ। কিন্তু আমাৰ অঞ্চলত, আমাৰ এইখিনি অঞ্চলত কোনো ধৰণৰ পৰিৱৰ্তন নাই। দলংখনৰ কথাটো আছে, এটা বিধ্বংসী গৰাখহনীয়াৰ কথাটো আছে। গতিকে আমাক যিখিনি মৌলিক প্ৰয়োজন আমাৰ অঞ্চলবাসী হিচাপে, আমি দলংখন এটা আমাৰ মৌলিক প্ৰয়োজনৰ ভিতৰত পৰিছে। গতিকে আমি দলংখনৰ কথাটো, আমাৰ গৰাখহনীয়া কৃষিভূমি, হাজাৰ হাজাৰ শ কৃষিভূমি ইতিমধ্যে নষ্ট হৈছে। গতিকে এই আমাৰ কৃষিভিত্তিক আমাৰ যিখিনি জনসংখ্যা আছে বা আমাৰ ৰাইজ আছে, গতিকে আমাৰ মূল জীয়াই থকাৰ চালিকা শক্তি হৈছে আমাৰ কৃষি। গতিকে কৃষিৰ আমাৰ যি মাটি গৈছে ইতিমধ্যে, ভেটি মাটি গৈছে, কৃষিভূমি গৈছে, আমাৰ জীয়াই থকাৰ আচল আমাৰ যি মূল মানে বৃত্তি, সেই বৃত্তিটোৰ আমাৰ খেতি মাটিয়ে যদি যায়, আমাৰ মানুহখিনি কেনেকৈ জীৱিকা নিৰ্বাহ কৰিব। আমি দলংখনৰ কথাটো শুনি আহিছোঁ যে চৰকাৰে যাৱতীয় ব্যৱস্থাখিনি কৰি আছে, কিন্তু তেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি আজি বছৰে পাৰ হৈ গ'ল। সেই প্ৰতিশ্ৰুতি কি কাৰণত ক'ত কি হৈ আছে আমি বিষয়টো জ্ঞাত নহয়। গতিকে আমি আশা কৰোঁ যে খুব অনতি পলমে এই দলংখনৰ ব্যৱস্থা এটা কৰি দিয়ে, সেইটো আমি মানে সজোৰে দাবী উত্থাপন কৰোঁ আৰু অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে সোনকালে দলংখনৰ ব্যৱস্থা কৰি আমাৰ এই নৈপৰীয়াবাসীক উদ্ধাৰ কৰে। অসুবিধা বহুত হৈছে। চাওক, আমি আজি ল'ৰা ছোৱালীখিনি স্কুললৈ যাব নোৱাৰে, পানী আহিলে তেখেতসকলে স্কুলৰ পৰা শিক্ষাৰ পৰা বঞ্চিত হ'ব লাগে। লগতে আমাৰ লতিবৰী বজাৰ এখন আছে, আমি বজাৰলৈ যাব নোৱাৰোঁ। আৰু লগতে আমাৰ এই যি খেতিয়কসকল আছে, খেতিয়কসকল পানী আহিলে খেতি পথাৰ আছে সিপাৰে, খেতি পথাৰলৈ যাব নোৱাৰে। আমি সিফালে মানে আমি টাউনপুৰত যাব লগা হৈছে যে, আৰু লতিবৰী যাব লগা ঘূৰি যাব লগা হৈছে। কিমান কষ্ট হৈছে। আৰু অনুৰোধ জনাইছোঁ প্ৰমোদ ছাৰক, আমি তেখেতে অতি সোনকালে এই ৰাইজক তাৰমানে এটা বহুত উপকাৰ কৰা যেন হ'ব এই দলংখন মানে দিলে। আৰু দলংখনৰ লগতে আমাৰ ৰাইজখিনি যিখিনি এটা হেৰি আছে, কৰ্মকৰ্তাৰ যিখিনি এটা প্ৰয়োজন আছে, গোটেইখিনি সফল হ'ব। এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু কৈছে বহুত দলং ঘাট তাৰমানে ৰাস্তা ঘাট উন্নত হৈছে, কিন্তু আমাৰ ইয়াত কিন্তু একোৱেই হোৱা নাই বৰ্তমানলৈকে। আমাৰ বৰবালিয়া অঞ্চল, বৰবেলা, গেৰুৱাপাৰ, মাছগাড়ী, এইখিনি অঞ্চল আমি একদম জীয়াতো ভুগি আছোঁ। আমি প্ৰত্যেক জনসাধাৰণে কেনেকৈ যে আমি জীৱন নিৰ্বাহ কৰি আছোঁ সেইটো ঈশ্বৰে জানে। এই ক্ষেত্ৰত আমি আমাৰ চিএম ছাৰক তাৰমানে এটাই অনুৰোধ, আমাৰ এই বেমাৰী বা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা উপকাৰ হ'ব। আৰু এই দলংখন অতি সোনকালে তাৰমানে তৈয়াৰ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ, তেখেতে যেন আমাক এই এটা বৃহত্তৰ উপকাৰ কৰে।